আসলতে আজিৰ এই সংবাদমেলটো আপোনালোকক মতা হৈছে। আমি গোৱালপাৰা পূব সমষ্টিৰ যিসকল মানুহ আছো, এই পূব সমষ্টিত আমি ৰাজনৈতিকভাৱে কি ধৰণে চিন্তা চৰ্চা কৰিব পাৰো, কি ভাবো আসলতে গোৱালপাৰা পূব সমষ্টি 14 নম্বৰ গোৱালপাৰা পূব সমষ্টিৰ বাবে। সেইকাৰণেই আজি আপোনালোকক ইয়াতে মাথা হৈছে। সংগঠন আছে আমাৰ, আসলতে দেশী জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা এইটো গোৱালপাৰা পূব সমষ্টিৰ কাৰণে আমাৰ এটা চিন্তন বৈঠক হৈছিল। সেই বৈঠকত আমাৰ এটা সংগঠনো জন্ম দিয়া হৈছিল, যে সেইটোৰ নাম আছিল গোৱালপাৰা পূব সমষ্টিৰ ৰাজনৈতিক সচেতনতা মঞ্চ নাম দি এটা আমি সংগঠন কৰিছিলো। এইটো আমাৰ দেশী জনগোষ্ঠীৰে এটা অংগ, কাৰণ আমাৰ দেশী জনগোষ্ঠীটো অৰাজনৈতিক না, গতিকে তাত আমি ৰাজনীতিটো তাৰ লগত সোমাব খোজা নাই। আজি আমি কি চিন্তা চৰ্চা কৰিলো, ইলেকশ্যন প্ৰায় আহি গ'ল, ইয়াৰ মাজত কি চিন্তা চৰ্চা আমি কৰিলো সেই বিষয়ে অলপ জনাবৰ কাৰণে আপোনালোকক ইয়াত মাতা হৈছে। বন্ধুসকল, আপোনালোকে জানে যে দেশী জনগোষ্ঠীবিলাক হ'ল অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। চৰকাৰে অলৰেডি ডিক্লেয়াৰ দিছে। মোটামুটি আমি 15-16 লাখ দেশী মানুহ আছো অসমত। এই জনগোষ্ঠীৰ মানুহবিলাক আসলতে আপোনালোকে এইটোও জানে যে এইবিলাক আসলতে কোচ, মেজ, ৰাভা, গাৰো, বড়ো আদিৰ পৰা ধৰ্মান্তৰিত হৈ এটা সময়ত সৃষ্টি হৈছিল, আজি প্ৰায় 800, 1000, 1000 বছৰ আগৰ পৰাই। গতিকে আমি ইয়াৰ খিলঞ্জীয়া, আমি অন্য কোনো জাগাৰ পৰা অহা নাই। এই জাগাৰে মানুহ, এই জাগাতে আছো। কিন্তু খিলঞ্জীয়া হিচাপেও আমি দেখিবলৈ পাওঁ যে আমাৰ এই দেশী মানুহখিনি বোধহয় আটাইতকৈ পিছপৰা সব ক্ষেত্ৰতে, শিক্ষা দীক্ষা, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সব ক্ষেত্ৰতে আমি পিছপৰা। গতিকে এই যে পিছপৰা জনগোষ্ঠীটো, আমাৰ কোনো ৰাজনৈতিক নেতা নাই, আমাৰ মাজত কোনো ৰাজনৈতিক নেতা নাই। গতিকে আমি ভাবিছো যে ৰাজনৈতিক নেতাৰ আমি সৃষ্টি কৰিব লাগে, আৰু সেইকাৰণে আমি এইবাৰ অহা 26ৰ ইলেকশ্যনত অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ যিবিলাক সমষ্টিত দেশী জনগোষ্ঠীৰ মানুহ অলপ বেছি আছে, ভোটাৰ অলপ বেছি আছে, সেইবিলাক সমষ্টিত আমাৰ দেশী জনগোষ্ঠীৰ মানুহক প্ৰাৰ্থিত্ব দিব লাগে, যাতে আমাৰ মাজত ৰাজনৈতিক নেতাৰ সৃষ্টি হয়। দেশী জনগোষ্ঠীৰ মানুহ বেছি থকাৰ ভিতৰত আমি দেখিম যে গোৱালপাৰা পূব সমষ্টি 14 নম্বৰ, মানকাচৰ আছে, ধুবুৰী আছে, বিলাসীপাৰা আছে, এনেকে বহুত কেইটা সমষ্টিত আমাৰ দেশী জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা বেছি। গতিকে সেইবিলাকত আমাৰ মানুহক দিব লাগে, প্ৰাৰ্থিত্ব দিব লাগে। সেইটো আমাৰ এটা দাবী। 14 নম্বৰ গোৱালপাৰা পূব সমষ্টিত আমি দেশী ভোটাৰৰ সংখ্যা প্ৰায় 80,000-ৰ ওচৰা-ওচৰি, আৰু গৰীয়া ভোটাৰৰ সংখ্যা লগাই দিলে আমি 50%-ৰ ওপৰত হওঁ। গতিকে আমি দাবী কৰিছো যে গোৱালপাৰা পূব সমষ্টিত, অন্তত গোৱালপাৰা পূব সমষ্টিত আমাৰ দেশী জনগোষ্ঠীৰ পৰা প্ৰাৰ্থিত্ব দিয়ক। AGP-কো কৈছো, BJP-কো কৈছো, সবকে। গোৱালপাৰা পূব সমষ্টিত আমাৰ কোনে আছে, আমাৰ মানুহ কোনে আছে? প্ৰাৰ্থিত্ব দাবী কৰিলেতো নহব, আমাৰ মানুহতো থাকিব লাগিব প্ৰাৰ্থী হোৱাৰ কাৰণে। এতিয়া দেখা যায় যে অন্য যিবিলাক দল, সেইবিলাকক বাদ দি আমি যদি সিধাই দেখো বিজেপিত যদি চাওঁ, বিজেপিত দেখিম যে আমাৰ মইনুদ্দিনে দাবী কৰি আছে, তেওঁ বিজেপিৰ মানুহ। গতিকে তেওঁ যদি বিজেপিয়ে এই চিটটো লয়, তেনেহলে মইনুদ্দিনক দিয়ক। আৰু তৃতীয়তে যদি AGP-য়ে ল'ব বিচাৰে, বিজেপিক নিদি, তেনে AGP-ত আমাৰ ইয়াৰে লোকেল চামৰুদ্দিন তেওঁ দাবী কৰি আছে, গতিকে তেওঁকো দিব পাৰে AGP-ৰ পৰা। বৰ্তমানৰ চৰকাৰে আমাক যদিও খিলঞ্জীয়া বুলি দিছে, কিন্তু আমাৰ উন্নয়ন পৰিষদ এতিয়ালৈকে দিয়া নাই। আমাক OBC-ৰ ষ্টেটাছ দিয়া নাই, দিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে দিয়া নাই। গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ, যাতে অতি সোনকালে
ইলেকশন ডিক্লার দিয়ার আগতে দেশিক যাতে উন্নয়ন পরিষদ আৰু OBCৰ ষ্টেটাছটো প্ৰদান কৰে। আশা ৰাখিছোঁ বিভিন্ন ৰাজনৈতিক দলবিলাকলৈ মোৰ বিনম্ৰ অনুৰোধ যে তেওঁলোকে যাতে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত আমাৰ দেশীৰ উন্নয়ন, দেশিক OBC দিয়া, ভোটাৰ লিষ্টৰ পৰা ভোটাৰটো উঠাই দিয়া, FT কোৰ্টত যিবিলাক কেছ আছে সেই কেছবিলাক যাতে উঠাই দিয়ে, এই ধৰণৰ কিছুমান আমি দাবী দিছোঁ। বিশেষকৈ আমাৰ ওচৰত থকা ৰাভা হাছং যিটো অট'নমাছ কাউন্সিল আছে, এই অট'নমাছ কাউন্সিলৰ লগত আমাৰ এটা ভাল সুসম্পৰ্ক আছে। বিশেষকৈ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ চিফ শ্ৰীযুত টংকেশ্বৰ ৰাভাৰ লগত আমাৰ ভাল এটা বুজাপৰা আছে। যোৱা 5 তাৰিখে, 5 ফেব্ৰুৱাৰীত আমি মেন্দিপাথাৰত এটা ভাল আমাৰ দেশীৰ মিটিং হৈছিল। তাত টংকেশ্বৰ ৰাভাক আমি মাতিছিলোঁ আৰু টংকেশ্বৰ ৰাভাই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত যিসকল দেশী মানুহ আছে এই মানুহখিনিক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকৰ মাটি বাৰীৰ যাতে পাট্টাৰ ব্যৱস্থা কৰা যায় তাৰ কাৰণে তেওঁ চিন্তা কৰিব, এই গোটেইখিনি কথা দিছে। এতিয়া ঘটনা এই চেগতে আজি আপোনালোকৰ থ্ৰুৱেদি মই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত টংকেশ্বৰ ৰাভাকো মই দেশীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁ 5 ফেব্ৰুৱাৰীৰ মিটিঙত যি ধৰণে প্ৰতিশ্ৰুতি দিছে সেই হিচাপত তেওঁ কাম নিশ্চয় কৰিব। তেওঁ আগে পাছে কথা দিলে তেওঁ কাম নকৰা কৰি নাথাকে, গতিকে আমাৰ ক্ষেত্ৰতো এই কামটো তেওঁ কৰিব। জলেশ্বৰ সমষ্টিত প্ৰায় 40-42 হাজাৰ আমাৰ দেশী মানুহ আছে, একত্ৰিত হৈ আছে। এই একত্ৰিত দেশী মানুহখিনি 40 হাজাৰ ভোট যদি একফালে যায়, একফালে আমি টানি নিব পাৰোঁ, তেনেহ'লে জলেশ্বৰ সমষ্টিটো আমাৰ দেশী মানুহখিনি এটা ডিচাইডিং ফেক্টৰ হিচাপে কাম কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।